বন্ধুসকল মই আপোনালোকৰ মাজত আজি এনেকুৱা এটা বস্তু মই লৈ আহিছোঁ আপোনালোকে গোটেইখিনি যদি চাই নিশ্চয় বুজিব পাৰিব যে ইয়াৰ এটা মাহিত্য আছে যে ইয়াৰ ফলত আমাৰ কি কি উপকৃত হ'ব সেই সম্পৰ্কে আপোনালোকে মোৰ এই ভিডিঅ'খন স্কিপ নকৰাকৈ মানে গোটেইখিনি আপোনালোকে শেষলৈকে চাব যে এয়া চাক মই এই বহীখনত মই ইয়াৰ পৰা এই কিছুমান মই কেমেৰামেনক দেখুৱাই আছোঁ যে কিছুমান শব্দ লিখিছোঁ মই শব্দবিলাক লিখিছোঁ মই এতিয়া আপোনালোকৰ মাজত ক'ব পৰা নাই কাৰণ ইয়াত এটা উদ্দেশ্য আছে যে আপোনালোকে তাৰপিছতহে গম পাব যে ইয়াৰ এটা উদ্দেশ্য আছে আৰু এইটো কিয় লিখিছোঁ গতিকে বন্ধুসকল মই মোৰ এই ঘৰত আমাৰ মোৰ নিজৰ ল'ৰা মোৰ ভাগিন মোৰ বাতিজা এইসকলক লগত লৈ আজি গৰমৰ বন্ধৰ কাৰণে মই দেখুৱাই আছোঁ মই কেমেৰামেনক দেখুৱাবলৈ গৈ আছোঁ এই ছাত্ৰ ছাত্ৰীসকলক মই সিহঁতক ঘৰত লৈ মানে এনেকুৱা এটা পৰিৱেশত আনিব বিচাৰিছোঁ আপোনালোকে নিশ্চয় চাব যে গৰমৰ বন্ধত কি কৰিব লাগে এতিয়া মই আৰম্ভ কৰিছোঁ এই বস্তুটো হ'ল এটা গাণিতিক খেল মই আপোনালোকৰ আগত কৈছিলোঁ এইটো এটা উদ্দেশ্য আছে উদ্দেশ্যটো হ'ল গাণিতিক খেল আৰু এই খেলটো কেনেকৈ কৰে আৰু এইটো কৰিলে ইয়াৰ লাভান্বিত কি ইয়াৰ উপকাৰিতা কি আপোনালোকে শেষলৈকে চাব স্কিপ নকৰাকৈ চাই থাকিব বন্ধুসকল আৰু এনেকুৱা টিপছবোৰ আপোনালোকৰ ভাল লাগিলে এটা লাইক আৰু এটা কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি যাব বন্ধুসকল মই এতিয়া ষ্টাৰ্ট কৰিছোঁ এতিয়া তোমালোকৰ মাজত প্ৰথমে তোমালোকক দুটা গ্ৰুপত বিভক্ত কৰিছোঁ এটা গ্ৰুপ হ'ল আসিম আহমেদ আৰু আহনাফ আহমেদ তোমালোকৰ হাতত মোৰ এই মাইকটো দিম তোমালোকে মাইকটো হাতত লৈ ক'ব লাগিব যে মই ইয়াৰ পৰা এটা 0ৰ পৰা 20 লৈকে মই শব্দ কেইটামান লিখিছোঁ মানে গাণিতিক সংখ্যাবিলাক লিখিছোঁ আৰু এই সংখ্যাবোৰক তোমালোকে মানে ইংৰাজীত মানে ইংলিছত স্পেলিংটো ক'ব লাগিব প্ৰথমে লোৱা আসিম আহমেদ আসিম লোৱা এইটো লোৱা ইয়াত ধৰিবা ইয়াত লাষ্ট ইয়াত ধৰিবা তলত ধৰিবা আসিমে প্ৰথমে 0ৰ পৰা 20 লৈকে এটা শব্দ কোৱা প্ৰথমে ক'বা কি শব্দ লিখিছোঁ ইয়াত এটা শব্দ লিখিছোঁ যিকোনো এটা শব্দ কোৱা কোনটো ভিতৰত ইয়াত আছে নে নাই মই এতিয়া দেখুৱাইছোঁ বন্ধুসকল আসিমে কৈছে মই লিখা কেইটাক যে ইয়াত 20 আছে নে নাই চাওক মই ইয়াৰ পৰা দেখিছোঁ 20 আছে আসিমক এটা হাত চাপৰি দিয়া সকলোৱে আসিমে ক'ব পাৰিছে 20 শুদ্ধকৈ ক'ব পাৰিছে এতিয়া আহনাফ কোৱা 10 TEN 10 নাই এতিয়া আসিমে 1 পাইছে আৰু আহনাফে 0 পাইছে 9 আছে এয়া চাক বন্ধুসকলে চাক 9 আছে আসিমে কোৱা কথাবোৰৰ ভিতৰত 9 শব্দটো মই আগতে লিখা আছে সিহঁতে ক'ব পাৰিছে এয়া 9 লিখিছে মই 9টো কাটি দিলোঁ 9 আসিমে 1 পাইছে আকৌ এতিয়া আমাৰ কোৱা 5 FIDE 5 নাই আনা 6 SIX 6 সাইলক বন্ধুসকল এয়া চাক 6 আছে এটা হাত চাপৰি দিয়া এটা 1 আকৌ পাইছে এতিয়া আমাৰ কোৱা 2 এতিয়া তোমালোকৰ মাজত আসিম আহমেদ 3 মাৰ্ক পাই ল'লে আগতে মই কৈছিলোঁ যে 3 মাৰ্ক দিয়ে পাব মই তাক এটা প্ৰাইজ দিম কিন্তু এতিয়া খেলটোত মই আৰু দুটা সংখ্যা ভৰাই দি আছোঁ তোমালোকে আৰু দুটা ক'ব লাগিব
ফাৰ্ষ্ট পাই গৈছা কিন্তু আকৌ দুটা স্পেচিয়েলি তোমালোকে ক'ব পাৰিলে স্পেচিয়েলি আৰু দুটা আনকে ক'ব লাগিব 16 SIX TEEN 16 16 ইয়াত আছে নে নাই চাও 16 আছে 16 আছে নে 16 আছে ইয়াত 16 আছে নে আকৌ স্পেচিয়েল নম্বৰ 1 এটা পালে আকৌ তুমি কোৱা 6 SI আগতে গুচি গ'ল এতিয়া বেলেগ ক'ব লাগিব 6 9 20 16 এইবিলাক 10 11 11 আছে ৰাইট 11 আছে স্পেচিয়েলত 1 এটা পাইছে আনাপে সিমে কোৱা আকৌ থ্ৰী চাক আকৌ আহিছে থ্ৰী ইয়াত আছিমে পাইছে এটা হাতে মুড়ি দিয়া থ্ৰী পাইছে আনাপে কোৱা 7 কৈছে 10 11 12 13 15 15 करो নাম পুরা শুন FITN 15 বানানটো হৈছে কিন্তু 15 শব্দটো মই ইয়াত তেটো লিখাই নাই হ্যাঁ আৰু নামে ক'ব পৰা নাই জিৰো পাইছে এতিয়া সাক বন্ধুসকল মই আগতে এটা খেল দিছিলো এই দুজনক প্ৰথমে ফাৰ্স্ট প্ৰাইজ পাইছিলে আনাফে এইবাৰ কিন্তু ফাৰ্স্ট প্ৰাইজ পাইছে আসিমে আসিমে পাঁচটা সংখ্যা শুদ্ধকৈ ক'ব পাৰিছে একদম পাঁচটা সংখ্যা ধৰি শুদ্ধ হৈছে আৰু আনাফৰ এটা হৈছে আগতে আসিমৰ এটা হৈছিলে এতিয়া আনাফৰ এটা হৈছে মানে এই ছাত্ৰ দুজনৰ এটা আকৰ্ষণ বাঢ়িছে তোমালোকৰ কেনেকুৱা লাগিছে মোবাইল নিব নালাগে কেনেকুৱা লাগিছে ভাল লাগিছে কেনেকুৱা লাগিছে ভাল লাগিছে এই খেলটো ভাল লাগিছে নে হয় সকলো একেলগত কোৱাচোন কেনেকুৱা লাগিছে ভাল লাগিছে কোৱা নাই নেকি তোমালোকে কেনেকুৱা লাগিছে এতিয়া প্ৰাইজ বিলাক দিম নে তোমালোকে লাহে লাহে কৈ আছা যে কেনেকুৱা লাগিছে ভাল লাগিছে চাইছে বন্ধুসকল ভাল লাগিছে বুলি ইহঁতে কৈ আছে গতিকে আপোনালোকে যদি এনেকুৱা টিপছটো মানে বুজি পাইছে যে এইটো সিহঁতৰ এটা মানে মনত এটা লিখা পঢ়া এটা কৌশল মানে সিহঁতে সাংখ্যিক ধাৰণা আৰু তাৰ যি স্পেলিং সেইটো ক'ব পাৰিছে সিহঁতৰ এটা জ্ঞানৰ আয়ত্ব বাঢ়িছে এই ঘৰৰ বাহিৰত ঘূৰা ফুৰা কমিছে গতিকে বন্ধুসকল এনেকৈ গৰমৰ বন্ধখন পাৰ কৰিবলৈ সকলোৱে এই টিপছটো ব্যৱহাৰ কৰিলে নিশ্চয় উপকৃত হ'ব যেন মই ভাবোঁ ধন্যবাদ